নিবনুৱা সমস্যা আমাৰ দেশৰ লগতে বিশেষকৈ অসমত এটি প্ৰধান সমস্যা। উচ্চ শিক্ষালৈ এটি অত্যাধুনিক জীৱন বিচাৰে সকলোৱে, কিন্তু বাস্তৱ বৰ কঠিন। বাস্তৱৰ লগত যুদ্ধ কৰি কিছু সংখ্যকে সংগ্ৰামৰ জৰিয়তে জীৱনৰ এনে এক শিখৰত উপনীত হৈছে, যাৰ কাৰণে তেওঁলোকে প্ৰসিদ্ধি লাভ কৰিবলৈ সক্ষম হৈছে জনসাধাৰণৰ মাজত। জীৱনত সফলতাৰ শিখৰত আৰোহণ কৰাৰ দুগৰাকী উদ্যমীৰ কাহিনী। বন্ধন বেংকে সলাই দিলে এই দুগৰাকী উদ্যমীৰ জীৱন। এও মানিক ঘোষ। 15 বছৰ ধৰি ইলেক্ট্ৰনিক দোকান দি নিজে স্বাৱলম্বী হোৱাৰ লগতে আন দুজনকো স্বাৱলম্বী কৰি তুলিছে। উত্থান পতন, সফলতা বিফলতা, দুখ সুখেৰে ভৰি পৰি তেওঁৰ জীৱনটো হৈ পৰিছে এটা সুন্দৰ কাহিনী। নমস্কাৰ, মোৰ নাম মানিক ঘোষ। এইটোই মোৰ দোকান। এইটো আমি বন্ধনৰ পৰা বহুত দিনৰ পৰা হেৰি কৰি আছো, লোন লৈ চলাই আছো। বহুত কিবা বাঢ়িলে আমাৰ বিজনেছটো, বহুত দিন হৈছে বাঢ়িছে। তাৰপিছত আপোনাৰ হৈ গ'ল 15 বছৰ মান হৈ গ'ল। আপোনাৰ হৈ গ'ল 8-9 বছৰ হ'ল এইটো দোকান, আৰু এটা দোকান তাত আছে। সেইটো বন্ধ এতিয়া। এইটোৱে দি মই 15 বছৰ ওপৰত হৈছে। মই এতিয়া ধৰিছো, মোৰ ৱাইফেও আগত আছিলে। ঠিক আছে, আছে 2জন আছে, ষ্টাফ আছে 2জন। সিহঁতেও ধুনীয়াকে চলি আছে। মোৰ ইলেক্ট্ৰনিক্স প্লাছ ইলেক্ট্ৰিকেলো আছে। মোবাইল ৰাখিছিলো, উঠাই দিলো। কেৱল ধন উপাৰ্জনেই শেষ কথা হ'ব নালাগে, কিবা এটা কৰাৰ হেঁপাহো থাকিব লাগে। তেনে এজন উদ্যমী মনোজ দাস এক উদাহৰণ। বন্ধন বেংকক ধন্যবাদ দি কি ক'লে মনোজ দাসে। নমস্কাৰ, মোৰ নাম মনোজ দাস। মই নাহৰকটীয়া টাউনৰ মাজত আজি 5 বছৰৰ পৰা দোকানদাৰী কৰি আছো। আৰম্ভণিৰ পৰাই মই বন্ধন বেংকৰ পৰা ঋণ লৈ আজি ইমানটো ঘৰ পৰিয়াল চলাই আছো। লগতে মই 2জন ষ্টাফ থৈছো, সিহঁতৰ পৰিয়ালো চলি আছে। সেইটো কাৰণে আজি মই এইটোৱে ক'ম, যোনে চাকৰি পোৱা নাই, বেকাৰ হৈ আছে, সিহঁতে যেনে বন্ধন বেংকৰ পৰা ঋণ লৈ কিবা এটা কৰিব পাৰে। সেইটো ইমান সুবিধা পাইছে বন্ধন বেংকে। আজিকালি বেংকত গ'লে পটককে ঋণ নিদিয়ে, ঋণৰ কাৰণে বহুত দৌৰিব লাগে, আজি নহয় কালি। কিন্তু বন্ধন বেংকে এনে ইমান ইজি প্ৰচেছত লোনটো দিয়ে। মই সিহঁতৰ কাৰণে বহুত মই আজি কৃতজ্ঞ জ্ঞাপন কৰিছো বন্ধন বেংকক। আজি 5 বছৰৰ পৰা মই বন্ধন বেংকৰ লগত জড়িত হৈ আছো। নাহৰকটীয়াৰ ডেইলী বজাৰৰ এই 2জন উদ্যমী কেৱল উদাহৰণহে। এনেকুৱা ৰাজ্যখনত হাজাৰ হাজাৰ মালিক মনোজৰ দৰে ব্যক্তি আছে, যিসকলে বন্ধন বেংকৰ পৰা ঋণ লৈ নিজেই স্বাৱলম্বী হোৱাৰ লগতে নীৰৱে গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ টনকিয়াল কৰি আহিছে। বন্ধন বেংক এনে এক প্ৰতিষ্ঠান, যি প্ৰতিষ্ঠানে কৰ্ম কৰি আত্মসন্মানেৰে জীয়াই থাকিব খোজা লোকসকলৰ কাষত প্ৰয়োজনীয় সহায়ৰ হাত লৈ সকলো সময়তে থিয় হৈ থাকে। নাহৰকটীয়াৰ পৰা ময়ূৰ গগৈৰ ৰিপৰ্ট, এ নিউজ 24x7।